অবধ অষ্টম কীৰ্তন ঘোষা। প্ৰাণ বান্ধৱ মাধৱ ৰাম, দেহু দেখা হৰি কৰো প্ৰণাম, প্ৰাণ বান্ধৱ মাধৱ ৰাম, দেহু দেখা হৰি কৰো প্ৰণাম। পথত ৰাম কৃষ্ণ মহাভাগ, যাহন্তে ধুবাক পাইলন্ত লাগ, খুজিলন্ত বস্ত্ৰ মাটি ধুবাক, দিও ভালবাসি বস্ত্ৰ আমাক, আজি যে বেবস্ত্ৰ কৰ সদান, হৈবেক পৰম তোৰ কল্যাণ, এহি বুলি বস্ত্ৰ খোজন্ত হৰি, দুৰ্মুখ ধুৱা মাতে ক্ৰোধ কৰি, কিনো মহামূঢ় তোৰা গোৱাল, পৰ্বত বনত খপহ কাল, মাৰিবাক লাগি নাহিকে ত্ৰাস, ৰাজাৰ বস্ত্ৰক পিন্ধিবে সাহ, প্ৰাণলৈ আপলা ঐৰয়ন্তৰী, ৰাজদূতে পাইলে দণ্ডিবে ধৰি, এ ৰাম দৈৱকী সুতে শুনি হেন বাণী, মাৰিলা ধুবাক সৱৰ টানি, চিন্দিল মুণ্ড সবৰতে তাৰ, যতেক ধুবা লগৰীয়াৰ, বস্ত্ৰ পেলাই হবে দিলে লৱৰ, দেখিয়া কৃষ্ণে ৰংগ ভৈলা বৰ, ভালবাসি বস্ত্ৰ লৈলা দুভাই, গোৱাল হবক দিলা পেহলাই, বেখকাৰে আখি পিন্ধাই বস্ত্ৰক, কচাইল ৰংগে ৰাম মাধৱক, তাত তুষ্ট ভৈলা কৃষ্ণয় অধিক, দিলন্ত পৰম ঐশ্বৰ্য শ্ৰীক, হাৰুপ মুকুতিকো দিলা তাক, বুলিলাই অনেক আশ্বাস বাক, সুদামা নামে মালাকাৰ আছে, তাহাৰ বাৰীত পখিলা পাছে,
দূৰতে দেখে আখে কৃষ্ণ ৰাম কৰিলা সুদামা পৰিপ্ৰণাম আখনয়ানি দিলয়াথে বেথে বখিলা তাত ৰংগে জগন্নাথে পাদ্য অৰ্ঘে গন্ধ ধূপ লগাই কৰিলা পূজা লৈলা দুয়ো ভাই ভূমিত পৰি বোলে মালাকাৰ পিতৃদেৱ ঋষি তুষ্টয়াম হাৰ আজি খেল জন্ম সাফলিলো আমি কুলকো পবিত্ৰ কৰিলা স্বামী জগতৰে মুখ্য কাৰণ হুই ভৈলাই অৱতাৰ তুমৰা দুই ভকত জনৰ ৰক্ষাৰ হেতু দুষ্ট খনাখা গৰুৰ কেতু জগতৰে আত্মা ঈশ্বৰ দেৱ তোমাৰ শত্ৰু মিত্ৰ নাহি কেৱ সমস্ত ভূততে আছা বিয়াপি ভজন তাক প্ৰভু ভজাত থাপি কৰিও আজ্ঞাই আমি তজু ভৃত্য তুমৰা দুইৰো কৰো কৃপা কৃত্য যাক পাঞ্চা তুমি কাৰ্য লাগি প্ৰসাদ পাইলে হেহি মহা ভাগী এহি বুলি বুজি কৃষ্ণ ইংগিত আনিয়া সৌৰভী পুষ্পে ৰচিত পিন্ধাইল দুইকো অংগে মুঞ্জ মালা পুষ্পে ভূখিলে যত গোৱালা ভকতি দেখি তাৰ কৃষ্ণ ৰাম বুলন্ত লয়ুক বৰ সুদাম শুনিয়া মালি বুলৈ খুৰি হাত থাকো কয় চলা ভক্তিটো হাত বিষ্ণু ভকতে খে হৈবে বান্ধৱ ভূত দায়া জুনু সাৰে মাধৱ এহি বুলি মন ভৈলা সুদাম দিলন্ত বৰ হবে কৃষ্ণ ৰাম বুলিলা আৰু তাৰ ভক্তি দেখি মেৰুক তোমাক অচলা লক্ষ্মী বল আয়োজক দিলো সমৃদ্ধি সৰ্বকালে হওক বংশৰ বৃদ্ধি সুদামাক দিয়া এতে কবৰ বজাইলা তৈৰ ৰাম দামোদৰ
হে ৰাম আনন্দ বেহি যায় গোপগণে, হৰি হৰি বোলা সমস্ত জনে, হৰি ৰাম ৰাম ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাধৱ 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 কৃষ্ণ 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 নাম কৃষ্ণ। অন্তধাৰ শ্ৰীমন্ত শংকৰদেৱ নামলৈ থল সেই সত্ৰৰ সমূহ সত্ৰীয়া গুণী জ্ঞানী সন্ত মহন্ত প্ৰভুসকল আৰু আইসকল, আপোনাৰ সব প্ৰভু একান্ত সেৱক আধ্যাত্ম আমাৰ পিতৃ সকলোৰে পূজ্য পুণ্যশ্লোকিত মধ্যে কালিয়ে তেখেতে 3টা দিনৰ কাৰণে গুৱাহাটীলৈ যাত্ৰা কৰিব। গতিকে আমি সকলোৱে মিলিজুলি সময়কণ পাৰ কৰাব লাগিব। ইতিমধ্যে আমাৰ অতিকৈ শ্ৰদ্ধাৰ ভক্তিমাতৃ নৱনীতায়ে সুন্দৰকৈ সাধাৰণ ভাৱতে কীৰ্তন কৰি আমাৰ সকলোকে পৰমানন্দ প্ৰদান কৰিছে। আমি তেখেতলৈ ভক্তিভাৱ সেৱা নিবেদন জনাইছো। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ পিতৃস্বৰূপ কলিয়াবৰ জিলা শাখাৰ আমি বসন্ত ডেকা প্ৰভুজনলৈ কোটি কোটি ভক্তিভাৱ সেৱা নিবেদন জনাইছো। আমি তেখেতকে সাক্ষী কৰি পিতৃৰ আজ্ঞা পালন কৰি আমি অকণমান আমাৰ সীমিত জ্ঞানে ঢুকি পোৱা কথাখিনিকে আপোনালোকৰ আগত অৱগত কৰি আমাৰ মন্তব্য প্ৰদান কৰিব। গতিকে ডেকা প্ৰভুলৈ ভক্তিভাৱ সেৱা জনাইছো। আমাৰ মা শংকৰদেৱে ঘোষা জনাৰ মাজেদি আমাক সুন্দৰ কৰি আমাৰ হৃদয় খনেদি কেনেকৈ আহ্বান জনালে ভগৱন্ত প্ৰসন্ন পায়। প্ৰাণ বান্ধৱ মাধৱ ৰাম দেহ দেখা হৈ কৰো প্ৰণাম। আমাৰে প্ৰাণৰ বান্ধৱ, যাক আমি বালমুকুন্দ ৰূপটো সদায় ধৰি ৰাখো হৃদয়ত। নিকেন্দ্ৰ পুত্ৰ মাকেন্দ্ৰক যিটো ৰূপ দৰ্শন দিছিলে ভাগৱতৰ 12 স্কন্ধত তাৰ সুন্দৰকৈ বৰ্ণনা আছে। কণমানি 4 মহীয়া এটা শিশু দুই চৰণৰ বুঢ়াঙলি দুটা চুটহি চুটহি বটপত্ৰৰ ওপৰত কেনেকৈ বহি থাকে মিলিত মালাতকৈ হাঁহি, সেই ৰূপটোকে আমাৰ হৃদয়ত আমি প্ৰতিটো ক্ষণতে চকুকেইটা মুদাৰ লগে লগে মনটো টানি নিয়াৰ লগে লগে তেওঁৰ ৰূপটো আহি দৰ্শন দিয়ে। কাৰণ আমি শিশুবিলাক য'তে ত'তে দেখা পাইছো আমাৰ ঘৰৰ ওচৰে পাজৰে, কিন্তু ঘৰটো আছে তেনেকুৱা এটা শিশু সদায় চাই থাকো পাই থাকো। গতিকে সেই ৰূপটো আনিবলৈ বেছি যতন কৰিব নালাগে, মনেৰে কালাৰিং কৰিব লাগে। ভগৱন্ত শ্বেৰ বৰণীয়া তেওঁ বেছিকৈ নিশাহিটো চকু জুৰি ময়ূৰ পাখি শিৰত সেই ভাৱনেৰে তেওঁ 2টা ভৰি বুঢ়াঙলি 2টা চুটহি থকা যিটো দৃশ্য, মনেৰে যিসকল শুদ্ধাত্মাই বিচাৰি ফুৰে সেইসকলক হৃদয়তে দেখা দিয়ে। সেইকাৰণে গুৰুজনে ঘোষা মাৰি কৈছে প্ৰাণ বান্ধৱ মাধৱ ৰাম দেহ দেখা হৈ কৰি প্ৰণাম। সেই ছবিটোৱে মোৰ হৃদয়ত দেখা দিয়া। তোমাৰ মোৰ চতুৰ্ভুজটো হয়তো দৰ্শন কৰিব নোৱাৰিছো, অনেক চেষ্টাও চলাইছিলো। ছয়মাহতে আহে, পুতুল যায়।
তুমি গুৰু হিচাপে আহি বিমাল মুকুন্দৰ ৰূপটো বৰ্ণনা কৰি দেখুৱাইছা। গতিকে তাকে মোৰ মনে মোৰ আত্মাই মোৰ চিতে বিচাৰিছে। গতিকে প্ৰভু তুমি দৰ্শন দিয়া আৰু তোমাক যেন মই প্ৰতিটো খনতে প্ৰণাম কৰি থাকিব পাৰো। মোৰ হৃদয়লৈ আহা এনেকৈ বুলি গুৰুজনাই ঘোষাজনাৰ মাজেদি আমাক বুজাব বিচাৰিছে। আমাৰ সকলো শ্ৰোতাসকলক ভগৱন্ত প্ৰপন্ন আমাৰ পৰম গুৰু শংকৰদেৱৰ যিসকল শিষ্য আপোনাৰ শব্দৰে সন্তম সন্তক লগতে আমাৰ হ'বকো তেনে ভাৱেৰে সৈতে দৰ্শন পাবৰ কাৰণে এই ঘোষাৰ যোগেদি প্ৰণাম জনাই থাকিবৰ কাৰণে আমাক এটা ইংগিত দিছে। মাৰ হব কৃষ্ণ। আমি এতিয়া পদৰ মাজলৈ যাওঁ। এগৰাকী বসন্তগৰাকী কীৰ্তন কৰিছে। ইতিমধ্যে আপোনালোকে মানিলে যে ভগৱন্ত কৃষ্ণ বলোৰামক অসুৰৰ লগত লৈ আহিলে। আহি দেউতাই আগত বসন্তকে বৰ্ণনা কৰিছে। কৃষ্ণ বলোৰামে অসুৰৰ পৰা বাৰ্তালাপ কৰাৰ পাছত ৰাজপথেদি আগবাঢ়িছে খোজকাঢ়ি। আৰু এই পথতো ৰামকৃষ্ণ মহাভাৰত যাহন্তে ধোবাক পাইলা কলাক। সেইধৰণে গৈ থাকোতে ৰাস্তাৰ কাষতে ধোবাসকলে কাপোৰ ধুই আছে। আৰু কাপোৰ ধুই থকা দেখি বৰ আনন্দ পাইছে, দেখি ভাল লাগিছে। তাত ৰজা ঘৰীয়া কাপোৰ ধুইছে, বৰ সুন্দৰ সুন্দৰ কাপোৰ। সেইকাৰণে ভগৱন্ত কৃষ্ণ পূৰ্বজন্মৰ এটা কাহিনী আছে। সেইকাৰণে ধোবাই সেই কাৰ্যটো সিদ্ধি কৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণই চিন্তা কৰিলে যে ধোবাৰ পূৰ্বজন্ম কৰ্মফল আছে, গতিকে কৰ্মফলটো ভোগাব লাগিব। সেইকাৰণে সেই 9-10 বছৰীয়া কৃষ্ণ 11 বছৰীয়া কৃষ্ণই কি কৰিলে, খুজিলে বস্ত্ৰ মাতি ধোবাক দিলো ভালোবাসি বস্ত্ৰ দিল। দেখি ধোবা এই ভাল ভাল বস্তু বাছি আমাক দিয়া, আমি পিন্ধিম। উন্মুখ নামৰ এজন ধোবা আছিলে। আজি যদি বস্ত্ৰ কৰস দান হৈবে পৰমতুৰ কল্যাণ। তুমি যদি আজি আমাক বস্ত্ৰ দান কৰা তেতিয়াহ'লে তোমাৰ কল্যাণেই কল্যাণ হ'ব। ভগৱন্তে এটা সুবিধা দিছিলে, এই বুলি বস্ত্ৰ খোজন্ত কৰি দুৰ্মুখ ধোবা মাতে কৰিব পাৰি। কিন্তু ভগৱন্ত কৃষ্ণৰ ইংগিতটো দুৰ্মুখ নামৰ সেই ধোবাজনে বুজি নাপালে। সকলোৱে শব্দটো কম হৈ যায়। ভগৱন্ত কৃষ্ণ সম্পৰ্কে তেওঁ যে তাৰণহাৰ কৌটি ব্ৰহ্মাণ্ড অধিকাৰী মালিক অষ্টম পুত্ৰ হিচাপে দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰিব আৰু কংসক বধ কৰিব, এইখিনি মথুৰাবাসীয়ে সকলোৱে জানে। বসুদেৱ দেৱকী বিবাহৰ দিনাখনলৈ গৈ বিবাহ হৈ যোৱাৰ পাছতো প্ৰায় এই কথা খুব প্ৰচাৰ হৈ আছে মথুৰাত। আৰু সেইকাৰণে কংসই আনি কেনেকৈ বন্দী কৰি ৰাখিছিলে, এটা কৈ 6টা পুত্ৰ মাৰিলে। এই গোটেই কথাবোৰ মথুৰাবাসীয়ে জানে। কিন্তু এই ধোবাজনে কিন্তু কি কৰিলে, দুৰ্মুখ নামৰ ধোবাজনে তেওঁ ক্ৰোধ কৰি খং কৰি পেলাই ভগৱন্তক বস্ত্ৰ নিদিলে আৰু নিদি কৰিলে কি, পৰ্বত বনত তোৰা গোৱাল, মহামোহ তোৰা গোৱাল, পৰ্বত বনত সপৰ পাল, সপাল। এটি মহামোহ এটি পৰ্বতত বাস কৰ, এটি গোৱাল জাতি এটি বনত বাস কৰ। কাৰণ গৰু গাই বিলাক চৰাবৰ কাৰণে বনত থাকিব লাগে, কাৰণ ঘাঁহৰ প্ৰয়োজন আছে।
সেইকাৰণে ধ্ৰুৱাই তেনেধৰণে গালি পাৰিছে। কাৰণ যিখিনি ক'লে ভগৱন্ত কৃষ্ণক খং উঠিব। ঈশ্বৰে সবাৰো ইয়াতে আছে, ধ্ৰুৱাৰ ইয়াতো ঈশ্বৰে আছে। গতিকে এখন এখন লীলা ভগৱন্তৰ দিনত লীলা কৰিছে, আমাক বুজাইছে কৰ্মফল তেনেধৰণে ভুগিবলগীয়া হয়। আৰু কৈছো মৰিবক লাগি নাহিকৈ ত্ৰাস, তহঁতৰ মৰিবলৈ ভয় নাই। ৰাজাৰে বস্ত্ৰক পিন্ধিব চাক, তহঁতে ৰজাৰ বস্ত্ৰ পিন্ধিবলৈ বিচাৰিছ, তহঁতৰ মৰিবলৈ ভয় নাই। প্ৰাণৰ দে পলা উৰ অন্তৰি, ৰাজৰ দুটে পাইলে দণ্ডিকে ধৰি। তহঁতি প্ৰাণ লৈ ইয়াৰ পৰা পলাই যা। যদি ৰজাৰ দূতসকলে পায় তহঁতক দণ্ড কৰিব। তোমালোকক বা আপোনালোকক বুলি শব্দ ব্যৱহাৰ কৰা নাই। ধ্ৰুৱাই গোমুখ নামৰ ধ্ৰুৱাই দণ্ডিব। এতিয়া এই গোটেই কথাখিনি শুনাৰ পাছত ভগৱন্ত কৃষ্ণ দেৱকী সূত্ৰে শুনি হেন বাণী মাৰিলা ধ্ৰুৱাকৰ চৰত আনি। ভগৱন্ত কৃষ্ণই ৰবলৈ সময় নাই। গোটেই কথাখিনি শুনাৰ পাছত আৰু ধ্ৰুৱাক এটা চৰ মাৰিছে, আৰু চৰটো মাৰি দিয়াৰ লগে লগে টানি মাৰিছে চৰটো, আৰু চিন্দিল মুণ্ড চৰতে তাৰ, চিন্দিল মুণ্ড চৰতে তাৰ বস্ত্ৰ পেলাই যতেক ধ্ৰুৱা লগৰীয়া আৰু বস্ত্ৰ পেলাই সবে দিলে লৰ, দেখিয়ে কৃষ্ণে ৰংগ হৈ ল'ব। গতিকে এটা চৰ মাৰি দিলে ধ্ৰুৱাৰ মূৰটো ছিগি গ'ল, বাকী ধ্ৰুৱাসকল পলাই গ'ল। এতিয়া আমাৰ গুৰুজনে এই কথাখিনি আমাক ইমান সুন্দৰকৈ বৰ্ণনা কৰি দিছে। এই দুৰ্মুখ নামৰ ধ্ৰুৱাজন টাটা যুগতো আছিলে। আপোনালোকে সকলোৱে জানে, আপোনালোক শুদ্ধাত্মা সকলোৱে মহাসাধু। সেই ধ্ৰুৱাৰ আমাৰ টাটা যুগত ৰামচন্দ্ৰই যেতিয়া লংকা ৰাৱণক বধ কৰে, সীতাৰ সৈতে মহা আনন্দৰে অযোধ্যা নগৰত বাস কৰি আছিল। ইতিমধ্যে ঘূনুকঘানাকৈ গুপ্তচৰে গোটেই এদিন ধ্ৰুৱা ধ্ৰুৱনীৰ মাজত ঘৰুৱা কাজিয়া লাগিল। লগাৰ পাছত ধ্ৰুৱাই কৈ পালে যে মই ৰামচন্দ্ৰ নহয়। ৰাৱণে নিয়াৰ পাছতো, ৰাৱণৰ লগত অতদিন থকাৰ পাছতো ৰামেহে গ্ৰহণ কৰিলে, মই আকৌ তেনেকুৱা বিধৰ নহয়। এনেকুৱা কথাবিলাক যেতিয়া গুপ্তচৰসকলে আহি ৰাজ খাউলিত কথাটো ওলালে, শেষত ৰামে পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে নিজৰ চখ জ্ঞানে শুনিবৰ কাৰণে উক্ত ভেষত গাঁৱে গাঁৱে ঘূৰি ফুৰোতে সেই দুৰ্মুখ নামৰ ধ্ৰুৱাজন, হয়তো সেইটো যুগত বেলেগ নাম থাকিব পাৰে, তেওঁৰ ঘৰ কাষ পোৱাৰ লগে লগে সেইদিনাখনো কাজিয়া ধ্ৰুৱা ধ্ৰুৱনীৰ মাজত, আৰু এই ধ্ৰুৱাৰ মুখেদি সেই কথাষাৰ শুনি যিষাৰ কথা শুনাৰ পাছত ৰাজসভাত বিচাৰ হ'বলগীয়া হ'ল, আৰু সেই বিচাৰত তেওঁ দোষী সাব্যস্ত হ'ল যে মানুহৰ মুখৰ মাত কেনেকৈ মাৰিব পাৰি। ৰজাৰ নিজেই ৰামচন্দ্ৰ বিচাৰ কথা কৈছে, ক'ত সীতাক বনবাসৰ কাৰণে পঠাবলগীয়া হ'ল। কিন্তু ৰামে জানে সীতা দোষী নহয়, অগ্নি পৰীক্ষাও কৰিছে। কিন্তু লোক সমাজৰ ৰাইজৰ যিবোৰ মুখে মুখে কথা বিয়পি আছে, সমাজৰ অজ্ঞান হোৱা নাই, অকল্যাণ, আৰু সীতাৰ কথাখিনি মিট খোল খাই আছে চাওকচোন। কৃষ্ণ 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 মহাকৃষ্ণ। গতিকে সেই সময়ত অন্তৰ যিটো ৰামৰ হৃদয়খন দুখ আপোনালোকে জানে, সীতা
বনলৈ গুচি যোৱাৰ পাছত ৰামৰ কিটো অৱস্থা। ৰামে ৰাজকাৰেঙৰ পৰা বাহিৰলৈ ওলাবলৈ এৰিলে। হৃদয়ত কিমান তাপ, জগতৰ ঈশ্বৰ। গতিকে সেই তাপ, এই দাপৰ যুগত তেওঁ সেই তাপটো দূৰ হ'ব। গতিকে সেই মনত থকা তাপটোৰ কাৰণে এটা কৰ্মফল এই ধুবাই বিমুখ নামত ধুবাই ভুগিবলগীয়া হৈছে। সেইকাৰণে একেটা স্বৰতে তেওঁ কিমান খঙত মাৰিবলগীয়া হৈছে স্বৰটো, যাৰ মূৰটো ছিগি আঁতৰি ক'ৰবাত কৰিবলগীয়া হৈছে। সেইকাৰণে আমাৰ ইয়াৰ মাজত আমাক বুজাইছে যে যিকোনো এটা কথা আমি কোনোবা এজন ভক্তৰ বিষয়ে হওক, আইৰ বিষয়ে হওক, একেবাৰে সত্য প্ৰমাণিত নোহোৱালৈকে কাকো লৈ আলোচনা কৰাটো আমাৰ কাৰণে অপৰাধ। আমাৰ গুৰুজনে ক'ব বিচাৰিছে। কাৰণ স্বচক্ষুৰে দেখিলেও তিনিবাৰ প্ৰমাণ কৰিবলৈ কৈছে। কাৰণ ধ্ৰুৱাই কথাখিনি ভাবিয়ে যেতিয়া ধ্ৰুৱনীক গালি পাৰিলে, তাৰ কাৰণে তেওঁ দাপৰ যুগত আহি শিৰচ্ছেদ হ'বলগীয়া হ'ল। গতিকে আমি আমাক সেইকাৰণে গুৰুজনে কৈছে যে যিকোনো কথা যে নক'বলৈ কৈছে, গ্ৰাম্য কথা কথনে মলিন হৈ আছিল। কোনো ভকত ভকতনীৰ বিষয়ে, ঈশ্বৰৰ বিষয়টো দূৰৰ কথা, ভকত ভকতনীৰ বিষয়েও আমি যিকোনো কথা পতাটো আমাক মানা কৰিছে। আৰু যদি অত্যন্ত আমি সমাজ পাতি বিচাৰ কৰিব সময়ত আলোচনা কৰিবলগীয়াও হয়, তেতিয়াও কিন্তু আগে পাছে নামৰ অলংকাৰ লগাইছে, ঈশ্বৰক চিন্তা কৰিহে দুখাৰ এষাৰ সত্যটো প্ৰতিষ্ঠা হোৱাৰ কাৰণে বাৰ্তালাপ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। বা যেকি নহওক, ইতিমধ্যে টাটা যুগৰ কৰ্মফল দাপৰ যুগত দুৰ্মুখ প্ৰেমৰ ধোৱাটো ভুগিলে। আৰু এতিয়া তাৰ পাছত আমাৰ ভগৱন্ত কৃষ্ণ বলোৰামকে এড কৰি গোপ বালকসকলে কি কৰিছে, পিছত বৰ্ণনা কৰিছে। ভালোবাসি বস্ত্ৰ লৈলা দুহাই, গোৱালৰ বনক দিনা পেলাই, দেশকাৰে আখি পিন্ধাইলে বস্ত্ৰ, কচাইল ৰঙে ৰাম মাধৱে। তেওঁলোকেও ভাল ভাল বস্ত্ৰ কৃষ্ণ আৰু বলোৰামে বাছি ল'লে। গোৱাল বনকো এইবিলাক বস্ত্ৰ ল'বৰ কাৰণে পৰামৰ্শ দিলে। আৰু সেই সময়তে এজন মহাভকত, যিজন দেশকাৰ বুলি কয়, আপোনালোকে সকলোৱে জানে, আমাৰ ভাওনাবিলাকত ৰং পেইণ্ট কৰা, বস্ত্ৰ পৰিধান কৰাই দিয়া, সেইজনকো দেশকাৰ বুলি কয়। তেনেকুৱা কংসক পিন্ধোৱা দেশকাৰ আহিলে, আহি পেলাই ভগৱন্ত কৃষ্ণ আৰু ৰামক, বলোৰামক সুন্দৰকৈ কচাইলৰ ৰঙে ৰাম মাধৱ সুন্দৰকৈ পিন্ধাই দিয়াত আমাৰ যে ভগৱন্ত কৃষ্ণ আৰু বলোৰাম অলপতে সন্তুষ্ট হয় ভকতৰ প্ৰতি, দেশকাৰৰ প্ৰতিও তুষ্ট হ'ল। তুষ্ট হৈ কৈছে, তাতো তুষ্ট কৃষ্ণ হল অধিক বিলম্ব পৰম ঐশ্বৰ্য কৈছিল। লগালগ ভগৱন্ত কৃষ্ণ তুষ্ট হ'ল, অধিক তুষ্ট হ'ল বুলি কৈছে। নবুজনে লিখি দিছে, বিলম্ব পৰম ঐশ্বৰ্য চিত, তেওঁ ঐশ্বৰ্য দিলে আৰু সুন্দৰ চেহেৰা সদায় হৈ থাকিব চিত দিলে। শাৰীৰিক মুকুটিটো দিলে, তাক শাৰীৰিক মুকুটি প্ৰদান কৰিলে, দান কৰিলে, যে তুমি শাৰীৰিক মুকুটি লাভ কৰিবা। বলিলা অনেক আশ্বাস হবা, ভকত আৰু ভগৱন্তৰ বাৰ্তালাপ হ'ল, আশ্বাসবাণী জনালে। আৰু তাতে এজন সুদামা নামে মালাকাৰ আছে, তাহাৰো বাৰীতো আছে। সেই দেশকাৰক সেইখিনি আশীৰ্বাদ প্ৰদান কৰাৰ পাছত গৈ আগবাঢ়ি গৈ দেখিলে মালাকাৰ আছে। মালাকাৰজনৰ নাম সুদাম। বাৰীত মানে ঘৰ, তেওঁ ঘৰত সোমাই গ'ল। দূৰতে দেখুৱাই আছে কৃষ্ণ ৰাম। সুদাম নামৰ মালাকাৰজনে দূৰতে দেখিছে যে কৃষ্ণ আৰু ৰাম আহিছে। কৰিলা সুদামে পৰি প্ৰণাম,
দণ্ডমতে প্ৰণাম কৰিলে সুদামে, কাৰণ তেওঁলোকে আগৰ পৰাই শুনি আছে যে তাৰণহাৰ বজ্ৰত আছে, বজ্ৰৰ পৰা অসুৰে আনিবলৈ গৈছে, অসুৰে আনিলে ইয়াত আমি আগৰ পৰা শুনি থকা যিটো ৰূপ বৰ্ণনা দূৰতেই চিনি পালে সুদামে, এয়া কৃষ্ণ আৰু বলোৱামে হ'ব লাগিব। সেইকাৰণে তেওঁ দণ্ডমতে প্ৰণাম জনালে। আৰু প্ৰণাম জনাই আসন পাতি দিলা আছে বেঠে, বখিলো তাতো ৰংগ জীৱনাথে। আমি যেনেকৈ ভকত এজন আহিলে খাৱলি নদী ধৰাখন যেনেকৈ শ্ৰদ্ধাৰে পাৰি দিওঁ, খাই থুকালি মহাৰো, মূৰ ধুৱাই পেলাই আমি গামোচাখনে তেওঁলোকক আদৰি আনো, ঠিক তেনেকৈ আসন আশে পাশে আসন প্ৰদান কৰিলে আৰু বৰ আনন্দ জগন্নাথ আৰু বলোৱামে বহিছে। বহাৰ পাছত পাদ্য গন্ধ ধূপ লগাই কৰিলা পূজা লৈয়া দুই ভাই ধূপ ধূনা লগাই ভগৱন্ত কৃষ্ণ আৰু বলোৰামক পূজা কৰিছে। ভূমিত পৰি বোলে মালাকাৰ পিতৃ দেৱ ঋষি পুষ্ট আমাৰ প্ৰতি পিতৃৰ দেৱতাসকল পুষ্ট হল, আজি আপোনাৰ হত কোটি কোটি ব্ৰহ্মাণ্ড ঢেকীৰ মালিকে আহি আমাৰ গৃহত পলুৱে ঘোলা পেলালে। এনেকৈ বুলি মালাকাৰে মধু মধু বাক্য বুলিছে। আজি সে জন্ম সাফলিলো আমি, ফুলতো পবিত্ৰ কৰিলা স্বামী। আজি আমাৰ জন্ম সফল হ'ল আৰু আমাৰ ফুলটো পবিত্ৰ কৰিলা হে স্বামী। জগতৰে মুখ্য কাৰণ শুই ভৰিলা অৱতাৰ তোমাৰ আদি। এতিয়া মালাকাৰে কৈ পালে জগতৰে মুখ্য কাৰণ, জগতখনকে এবাৰ মুক্তি দিবা, সেইকাৰণে তুমি মোক দুই অৱতাৰ লৈছা, ভৈলাহা অৱতাৰ তোমাৰ দুই। ভকতৰ জনৰ ৰক্ষাৰ সেতু, দুষ্টক নাসাহা গৰুৱাটো। ভকতক ৰক্ষাৰ কাৰণে আৰু দুষ্টসকলক নাশ কৰিবৰ কাৰণে তুমি অৱতাৰ লৈছা সেই গৰুৱাটো। জগতৰ আত্মা হৃদয়ে তোমাৰো শত্ৰু মৃত্যু নাহিকে। তুমি জগতখনৰে আত্মা, সবাৰো সিহঁতে আছা, তোমাৰ শত্ৰু মৃত্যু নাই। তুমি হৃদয়ৰ দেৱ, তুমি থকাৰ কাৰণেহে জীয়াই থাকে আৰু প্ৰাণ হিচাপে তুমি সবাৰো সিহঁতে পৰমাত্মা হিচাপে থকাৰ কাৰণে চৈতন্য শক্তি লাভ কৰে। এই কথাটো মালাকাৰে জানে। আৰু তোমাৰ যে শত্ৰু মৃত্যু নাই, তুমি দেখোন লীলাহে কৰিছা, আনন্দ বিনোদ বিলাস লীলা, ক'তনো ধোবাক মাৰিছা, ক'তনো অসুৰবিলাকক মাৰিছা। এই অসুৰবিলাকেও কোন? অসুৰবিলাকৰ হিয়াতটো তুমিয়ে আছা, ভালৰ হিয়াত তুমি আছা, বেয়া হিয়াত তুমি আছা, জগতৰ সকলো হিয়াত তুমি আছা। যত জীৱ জংগম কীৰ্ত পতংগম অগণব জগতৰি কায়া, এইবোৰ চব তোমাৰ বিনোদ বিলাস। মহাভকত আছিল মালাকাৰ, সেইকাৰণে সকলো জানে। সমস্ত ভূততে আছে ব্যাপী, ভজন তাকো প্ৰভু ভজা তথাপি। তোমাৰ সেইটো এটা বৰ বিশেষ লীলা বিনোদ বিলাস কৰিছা। যদিও তুমি সমস্ত ভূততে থাকা, ভালৰ হিয়াতো থাকা, বেয়াৰ হিয়াতো থাকা, অসুৰৰ হিয়াতো থাকা, সন্তৰ হিয়াতো থাকা, তথাপিতো কিন্তু তোমাৰ এটা বিশেষ গুণ আছে, ভজন তাকো প্ৰভু ভজা তথাপি। তোমাক যি ভজনা কৰে, তোমাক যি ভাল পায়, তোমাৰ যি আশ্ৰয় থাকে, তুমি সেজনক ওলোটাই ভজা, সেই গুণটো তোমাৰ আছে। কৰিও আজ্ঞা আমি তজু ভিত্ৰ, তোমাৰ দুয়ো কৰো কিবা চিত্ৰ, আমাক তুমি আজ্ঞা কৰা। মালাকাৰে কৈছে মই কি কৃত্য কৰিব পাৰো, কি কাম তোমালোকক কৰি মই সন্তোষ দিব পাৰো, মোক আজ্ঞা কৰা। যাৰ পাঞ্চা তুমি কাৰ্যপলাগি, প্ৰসাদ পাইলে হেৰি মহাভাগী। যিমান বিলাক কংসই হওক, ভগৱন্ত ৰেগেষ্টত
ভগৱন্তক বধ কৰিবৰ কাৰণে যিমানবিলাক দৈত্য দানৱ পঠাইছে এই সকলোবিলাকক তুমি প্ৰসাদহে প্ৰদান কৰিছা। এই গোটেই কথাবোৰ মালাকাৰৰ মুখেদি শুনাৰ পাছত ভগৱন্ত কৃষ্ণ ক'বলৈ আৰম্ভ কৰিছে। এই বুলি কৃষ্ণ বুজি কৃষ্ণৰ ইংগিত আঙিয়া সুৰভি পুষ্পে ৰচিত সুৰভি পুষ্পৰ সৈতে আনি তেওঁক পিন্ধাবৰ কাৰণে আগবাঢ়িছে। পিন্ধাইলা দুই অংগে মুণ্ডমালা পুষ্পে ভক্ষিলে যতক গোৱালা, গোটেই গোৱালবিলাককো পিন্ধাইছে, মুণ্ডৰ মাথাটো পিন্ধাইছে। আৰু ইতিমধ্যে ভকতি দেখি তাৰ কৃষ্ণ ৰাম বুলন্ত লৈক বৰসুদাম। ভগৱন্ত কৃষ্ণৰ মালাকাৰৰ ভকতি দেখি দুয়োৱে বৰ আনন্দ লাভ কৰিছে আৰু ক'লে যে তোমাক কি বৰ লাগে কোৱা। এতিয়া মালাকাৰে পুনৰ মাতিছে, শুনিয়া মালি বুলৈ জুৰি হা থাকো অচলা ভক্তি তোমাক। কাম্যটো হৈছে মই তোমাৰ ওচৰত যে মোৰ অচলা ভকতি থাকে। আপুনি মই যিটো অচলা ভকতি কৰিবৰ কাৰণে আগবাঢ়ি আছো, শ্বাস প্ৰশ্বাসতে আমাৰ প্ৰভুৰ নাম আমাৰ মুখত থাকে, সেইটোৱে হ'ল ভক্তি। হৰিনামে 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 গতি হৰিনামে ভকতৰ কেৱল ভকতি। শ্বাস প্ৰশ্বাসতো আমাৰ মুখত যদি নাম ওলাই থাকে তেতিয়া আমাৰ অচলা ভকতি হৈ থাকিব। আৰু সেইকণ সুবিধা আমি লাভ কৰিব পাৰিলে আমাৰ জীৱনটোতে মুক্তি লাভ কৰিব পাৰিম। মুক্তি লাভিবৰ কাৰণে মৃত্যু হ'বৰ কাৰণে জীৱনটোতে মুক্তি দিব লাগিব। আৰু সেইটোকে বাঞ্ছা কৰিছে মালাকে, মোক অচলা ভকতি প্ৰদান কৰিব লাগে, থাকিব লাগে। বিষ্ণু ভকতকে সৈতে বান্ধৱ, মোৰ বন্ধৱ মাত্ৰ বিষ্ণু ভকত, তোমাৰ ভকত সেইবিলাকে মোৰ বান্ধৱ হওক, বাকীবিলাকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। এইকণ কৃপা লাগে। আৰু মোক লাগে ভূত দয়া যোনো চৰে মাধৱ, হে মাধৱ হে কৃষ্ণ ভূত দয়া সমস্ত জীৱক যেন মই হৰিময় দেখিব পাৰো। কীট পতংগৰ পৰা, মাছ পুঠিৰ পৰা, কুকুৰৰ পৰা, ছাগলী গাহৰি গৰুৰ পৰা, এই সকলো ইয়াতে পৰমাত্মাৰ যি ভগৱন্ত আছে এই ভাৱনাটো মোক লাগিছে। ভূতদয়া যেন মই সদায় কৰিব পাৰো, মোৰ যেন অন্তৰৰ পৰা আঁতৰি নাযায় প্ৰতিটো খনতে এইকণ কৃপা লাগে। এনেকে চবকে কেৱল মালাকে প্ৰদান কৰিছে। আৰু কোটি কোটি ব্ৰহ্মাণ্ডৰ ভিতৰি মালিক কি বুলি ক'লে, এহি বুলি মৌন ভৈলা সুদাম দিলন্ত বৰ সবে কৃষ্ণ ৰাম। সুদাম নামৰ মালাকাৰজন মৌন হ'ল আৰু সুদামৰ প্ৰতিটো সত্য মানিলে ভগৱন্ত কৃষ্ণ বৰ দিলে হ'ব তথাস্তু। বুলিলে আৰু তাৰ ভক্তি দেখি নেৰুকত তোমাকো অচলা হাতী। মই সুদামৰ বৰ দিয়াৰ পাছতো প্ৰসন্ন হৈছে, আমাৰ ভগৱন্ত কৃপালু দয়ালু কৰোণা সাগৰ বুলি কয় কাৰণে বৰ দিয়াৰ পিছতো কিন্তু তেওঁ ভক্তিত সন্তুষ্ট হৈ তেওঁ কামনাবিলাক শ্ৰৱণ কৰি শুনি পেলানি ইমানেই প্ৰসন্ন হ'ল। কাৰণ এই গোটেইখিনি কৃপা পাবলৈ হ'লে তেওঁৰ ওচৰত টকা পইচা সা সম্পত্তি লাগিব। এই কথাটো ভগৱন্ত কৃষ্ণই পাহৰি যোৱা নাই যে সদায় ভকতৰ সংগ পাবলৈ হ'লে, সদায় বিষ্ণু ভকতৰ আশ্ৰয়ত থাকিবলৈ হ'লে আৰু অচলা ভক্তি কৰিবলৈ হ'লে, ভূতদয়া কৰিবলৈ হ'লে টকা পইচাৰ প্ৰয়োজন হ'ব, ধন টকা পইচা। এই কথাটো কৃষ্ণই পাহৰি যোৱা নাই। গতিকে তাকো দিবলৈ তেওঁ আগবাঢ়ি বুলিলে আৰু তাৰ ভক্তি দেখি নেৰুকো তোমাকো অচলা লক্ষ্মী, লক্ষ্মীয়ে তোমাক লগ নেৰক। এইকণ ভগৱন্ত যে আমাৰ কিমান কৃপালু দয়ালু কৰোণা সাগৰ, সেইকণ নিদিলে এইকেইটা আগৰকেইটাত কম সত্য ৰক্ষা নহয়। গতিকে ভগৱন্ত কৃষ্ণই বেছি কথাটো দিলে, অচলা ভক্তি, অচলা লক্ষ্মীয়ে লগ লওক। প্ৰতিটো খনতে ধন টকা পইচাই নদন মদন হওক বুলি ক'লে। আৰু ক'লে বল আয়ু যশৰ দিলো সমৃদ্ধি, তোমাৰ বল হ'ব, আয়ুস বৃদ্ধি হ'ব, যশ কীৰ্তি বাঢ়িব, এইখিনি হওক। আৰু ক'লে সৰ্বকালে শৌক বংশৰ বৃদ্ধি, সৰ্বকালতে তোমাৰ বংশৰ বৃদ্ধি হওক।
এনেকৈ বুলি আশীৰ্বাদ দিলে। সুদামক দিয়া এতে কবৰ বজাইলৈ তোৰ ৰাম দামোদৰ, আনন্দে দেৰি যায় গোপবনে, হৰি হৰি বোলা সমস্ত জনে। আমাৰ এনেধৰণে সুদাম নামৰ মালক এজনৰ ঘৰৰ পৰা ওলাই গ'ল। গতিকে ইয়াৰ দ্বাৰাই আমাৰ গুৰুজন বস্তুৱে আপোনাৰ মোৰ প্ৰতি কি ইংগিত দিছে। আমিতো বহুত বিষয় কৰি আছো। গতিকে আমি কেনেকৈ সংসাৰ সাগৰিব পাৰ হ'ব লাগিব, সুদামে যেনেকৈ পাৰ হ'বৰ কাৰণে ভগৱন্তৰ পৰা কৃপা বিচাৰিলে, আমাকো মাধৱ গুৰুৱে ইংগিত দি থৈছে। প্ৰতিটো কথা প্ৰভুৰ লগত আলোচনা কৰিবা আৰু প্ৰভুৰ পৰা বিচাৰিবা, অন্য ক'তো বিচাৰি বহি সামাচিনী নাচাবা। কিন্তু গোটেই খেলাখন প্ৰভুৱে খেলি আছে। আমাক ঘোষাৰ মাজেদি ক'বলৈ বাৰে বাৰে ক'বলৈ আৰম্ভ কৰিছে মাধৱ পুৰুষে যে নমো নমো নাৰায়ণ প্ৰসন্ন স্বৰূপ হৰি কৰি কুমাৰ নিজ্ঞান আপোনাৰ মহিমা আপুনি বেকত কৰি বিভক কৰা পৰিত্ৰাণ। মোক মায়ে পেলাই ল'লা প্ৰভু, এতিয়া তাৰ পাছত প্ৰসাদ দি এক শৰণীয় বনাইছে। তাৰ পিছতহে মই গম পালো যিবিলাক চব অসাৰ। তথাপিতো তোমাৰ মায়াৰ অধিক বল। গতিকে মায়াৰ পৰা মই বাচিবৰ কাৰণে তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছো, তুমি প্ৰসন্ন হোৱা, তুমি নিৰ্যান কৰি দিয়া মায়াটোক। এনেকৈ বুলি মাধৱ গুৰুৱে সদায় প্ৰাৰ্থনা জনাইছিল ভগৱন্তৰ চৰণত। আপোনাৰ মহিমা আপুনি বেকত কৰি বিভক কৰা পৰিত্ৰাণ। মোক এইবাৰ পৰিত্ৰাণ কৰাটো মোক এইবাৰ পৰিত্ৰাণ কৰা বুলি আমি প্ৰতিটো আত্মাই যদি খাটো প্ৰভুৰ চৰণত, আইসকলেও নিজে খাটিব লাগে। যে গোপীসকলে এনেকৈ কৈছে, মায়াপতি এৰি প্ৰভু তোমাৰ চৰণত ভিজিবলৈ আহিলো, তুমি এনেকুৱা কি কৰিছা প্ৰভু, আমাক আৰু একো নালাগে, তুমি জগতৰে স্বামী। কিন্তু আমাৰ ভক্তি মাতৃ সকলেও ক'ব লাগিব, ভাবিব পাৰিব লাগিব যে তোমাৰ কোটি কোটি ব্ৰহ্মাণ্ড অধিকাৰী মালিক আমাৰ কৃষ্ণ স্বামী। গতিকে ইতিমধ্যে মই বিষয়ী হৈ পৰিলো, মোৰ স্বামী আছে, পুত্ৰ আছে, বোৱাৰী আছে, নাতি নাতিনা আছে, এইবিলাকক তুমি আকৌ ভাগৱতত মায়া বুলি কৈছা। ত্যাগ কৰাটো ইমান সহজ নহয়। গতিকে তথাপিতো তুমি মায়াটো নিৰ্যান কৰি দিয়া বুলি যিসকল শুদ্ধাত্মাই পোৱা গধূলি প্ৰভুশ্ৰী প্ৰাৰ্থনা জনাই থাকিব, ভগৱন্তে অকণমান অকণমানকৈ মায়াটো নিৰ্যান কৰি মায়াৰ বন্ধনটোক খুলি দিব। যিটো মায়াৰ বন্ধনে আপুনি মই সকলো দান খাই আছো। বাপ সকলোকো কৈছে, পত্নী পুত্ৰ যি নাতি নতিলা ইষ্ট কুটুম্ব সকলোবিলাক প্ৰভু দিয়া দান হবাৰো যিহেতু প্ৰভু আছে, প্ৰভুক চন্দাই দিয়া। নিজক কোৱা চলে নৱহিজ্ঞা মাতি ক'লে। আইসকলৰ স্বামী পুত্ৰ বোৱাৰী যি নাতি নতিনা জোঁৱাই সকলোবিলাক ভগৱন্তক অৰ্পণ কৰি দিয়ে, সবাৰো যিহেতু ঈশ্বৰ আছে। গতিকে আমাৰ গুৰুজনে বৰ সহজ কৰি দিয়ে, তুমি চিন্তা কৰিব প্ৰয়োজন নাই, ভগৱন্তক অৰ্পণ কৰি দিয়ে, মনেৰে অৰ্পণ কৰা। হৰিচন্দ্ৰ ৰজাৰ দৰে ক'ৰবাত বিকিবলৈ যাবলৈ দৰকাৰ নাই, কালত দি দিবলৈ দৰকাৰ নাই, তুমি মনেৰে অৰ্পণ কৰি দিয়া। ভগৱন্তে দেহলি কৃপালু কৰোণা সাগৰ সবাৰো যিহেতু আছে, তাতে তেওঁ ভকতৰ মনৰ ভাৱনা বুজি পাব। তথাপিতো মাধৱ গুৰুৱে পুনৰ কৈছে যে মোৰ যে আমি যে অৰ্পণ কৰিছো, যদি আমাৰ অৰ্পণ ভাৱটো হোৱা নাই, তোমাৰ চনত ভকতি কৰিছিল যেন মই নিজকে ভকত বুলি পূৰ্ণপটীয়াকৈ ক'ব পৰা নাই। ইয়াৰ মূল কাৰণটো হৈছে তোমাৰ মায়ে সৰি কপট গুণক ধৰি মুহি আছে আমাৰ সমলি, গুচাই মায়ে স্বামী তোমাৰ চৰণে আমি ভজিলো বুজি। যিসকল শুদ্ধাত্মাই প্ৰভুৰ চৰণত যিমান কৰিব, সেই গোটেই বেমাৰটো লাগি আছে, মই যে বিষয়ৰ পৰা বজাত জানিব পৰা নাই, মোৰ কাৰণটো হৈছে তোমাৰ মায়া। তোমাৰ মায়েহে মোক কপটীয়া কৰি তুলিছে। মই পূৰ্ণ সতীয়াকে একেবাৰে সুখী হৈ তোমাৰ নাম প্ৰত্যুষণতে ভজনৰ মাজেদি পৰম আনন্দ লাভ কৰিব নোৱাৰা কাৰণটো হৈছে তোমাৰ মায়া। গতিকে প্ৰভু এইবাৰ তোমাৰ চৰণত ভজন কৰিছো, তোমাৰ মায়াটো তুমি আঁতৰাই দিয়া। গোস্বাই কমাই আছিলি মানে আঁতৰাই দিয়া। ভজি লিখি জয় জয় বুলি এনেকে যিসকলে পোৱা গধূলি ভগৱন্তৰ চৰণত ভজনা কৰি দিব, সেইসকলৰহে মায়াটো দূৰ হৈ যাব, আৰু তেতিয়া আপোনাৰ পৰিচয় হ'ব, আৰু তেতিয়া পৰম আনন্দ অনুভৱ কৰি থাকিব।
বিয়াৰ অনুযায়ী আমাৰ ভাগ্য নিৰূপণ হৈ আছে, কিমান দিনত আমি যাব লাগিব, কিমান দিনত থাকিবলৈ পাম। সেইমতে সেই দিনকেইটা পৰম আনন্দৰে তেওঁ পাৰ কৰাব পাৰিব। আনকি নহয়, সকলো ভগৱন্তৰ বস্তু ভগৱন্তক চমজাই কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ আদিকে দেহাৰি সত্যি বিদ্যুৎ পন্থালি যাব পাৰিব বুলি গুৰুজনে বহু আশাৰী কীৰ্তনবিলাক আমাৰ মাজলৈ দি চলিছে। গতিকে আজি তাতে এক অধ্যায় ৩ অধ্যায় কীৰ্তন হ'ল। আমিও বৰ দীঘলীয়া কৰিব বিচৰা নাই। আমি ভালকৈ আপোনালোকক সন্তোষ শুদ্ধাত্মা আমাৰ হৰলিপি কৰিব যোগ্যতা আমাৰ নাই, তথাপি পিতৃদেৱ পালন কৰা হ'ল। অপৰাধ অনেক হ'ব পাৰে, সমস্ত অপৰাধক ক্ষমা বিচাৰিলোঁ আৰু নৱনীতা বৰুৱাই ভাবি সমনিৰিখ লৈ যাব পাৰে স্বাভাৱিক জনালো। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ। সুদা মাক দিয়া এতে কবৰ বজাইলা তৈৰ ৰাম দামোদৰ এই ৰাম আনন্দে বেহি যায় গোপগণে হৰি হৰি বোলা সমস্ত জনে হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিছে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও